আজি নিবনুৱাই হাহাকাৰ কৰিছে, পঢ়া শুনা কৰা শিক্ষিত ল'ৰা ছোৱালীয়ে হাহাকাৰ কৰিছে। এনেকুৱা ধৰণৰ ৰাজনীতি কংগ্ৰেছে কৰিব বিচাৰে। বিজেপি দলৰ নিচিনা নহয় যে কম এটা ৰাইজক হোৱা সপোন, হোৱা প্ৰলোভন, ভোটটো লৈ পেলাই তাৰপিছত ৰাইজক পাহৰি যোৱা, এই নীতি কংগ্ৰেছৰ নহয়। এই নীতি কৰে বিজেপি। ৰাইজৰ ওপৰত ধাৰৰ ওপৰত ধাৰ, ধাৰৰ ওপৰত ধাৰ, ধাৰৰ ওপৰত ধাৰ, ধাৰ লৈছে, ধাৰ লৈছে, ধাৰ লৈছে। এফালৰ পৰা ৰাইজৰ ঘৰ লৈছে, আনফালে ধাৰ লৈ পেলাই ৰাইজৰ ওপৰত আকৌ মাধমাৰ দিছে। কংগ্ৰেছ তাহানিও আছিলে, আজিও আছে, ভৱিষ্যতেও ৰাইজৰ লগত থাকিব। আমি অসমৰ অসমবাসীৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ। পঞ্চায়ত নিৰ্বাচনত যি ভয় ভাবুকিৰ আপোনালোকে অভিযোগ উত্থাপন কৰিছে যে বিনা প্ৰতিদ্বন্দ্বিতাত বিজেপিয়ে জিকিলে, কিন্তু কিমান সত্যতা আছে? চাওক, সিদিনাখন যোৱা পৰহি আপোনালোকে দেখিছে আমাৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া, নগাঁৱৰ আমাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু মই নিজেও সেই সংবাদ মেলত উপস্থিত আছিলোঁ। আৰু সিদিনাখন সেই সংবাদ মেলত আমি তথ্য সহকাৰে অসমৰ বিভিন্ন জিলাত কি ধৰণেৰে ভয় ভাবুকি, প্ৰলোভন, এনেধৰণে বিজেপি দল নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আপুনি অসমৰ প্ৰায় জিলা, আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল আমাৰ যিবিলাক অঞ্চলত জিলা পৰিষদত য'ত অসমীয়া মানুহ থকা অধ্যুষিত অঞ্চল, আৰু আমি আচলতে হিন্দু মুছলমান ক'বলৈ বেয়া পাওঁ, কিন্তু এওঁলোকে ৰাজনীতিটো কি কৰিছে, যিবিলাক জেগাত অসমীয়া অধ্যুষিত অঞ্চল, হিন্দু বসতি প্ৰধান, য'ত সেইবিলাক জেগাত আমাৰ কংগ্ৰেছৰ পৰা জিলা পৰিষদেই কওক, পঞ্চায়তৰ নিৰ্বাচনত যিবিলাকে আমাৰ কংগ্ৰেছ দলৰ টিকট পাই পেলাই নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ গৈছিলে, সেই ঠাইবিলাকত বিশেষকৈ এওঁলোকে টাৰ্গেট কৰি লৈছে। আৰু টাৰ্গেটৰ হাতিয়াৰ হিচাপে কাক লৈছে বিজেপিয়ে? সেইদিনাখন আমি প্ৰেছ মিটত কৈছো, পুলিচক লৈছে। আচৰিত মানিব আপোনালোকে, নগাঁও জিলাতে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া গোটেই তথ্য সহকাৰে সেইদিনাখন, আৰু এই তথ্য লৈ পেলাই তেখেতে হোৱাটছআপ মেছেজো কৰিছিলে অসমৰ ডিজিপি ডাঙৰীয়াই, তাৰ উত্তৰো দিছিলে যে এই কথাবিলাকত আমি চাম। কিন্তু আমি নিৰ্বাচনৰ একেবাৰে প্ৰাক মুহূৰ্তত এই নমিনেশ্যন উইথড্ৰ কৰা যিটো লাষ্ট ডেট 17 তাৰিখৰ আগৰাতিলৈ বহু ঠাইত এনেকুৱা হৈছে যে পুলিচে ৰাতি গৈ পেলাই ভুৱা কিছুমান অপবাদ দি, ভুৱা কিছুমান কেছ ৰুজু কৰি পেলাই আমাৰ কেণ্ডিডেট বিলাকক উঠাই লৈ আছে। এয়া কি গণতন্ত্ৰৰ কাৰণে ভাল কথা নেকি? ভাৰতবৰ্ষৰ সংবিধানে দিয়া, ৰাইজক দিয়া যিটো ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ, সেই অধিকাৰটো এওঁলোকে ৰাইজৰ পৰা লৈ যাব খুজিছে। আৰু এটা বেলেগ এটা দুনিয়ালৈ, মানে কংগ্ৰেছ মুক্ত কি বুলি কৈছে আপোনালোকৰ চতিয়াৰ পদ্ম হাজৰিকাই? চতিয়াক কৈছে যে কংগ্ৰেছ মুক্ত। এইটো কিবা কংগ্ৰেছ মুক্ত, এইটো কিবা ভাল কথা নেকি গণতন্ত্ৰৰ কাৰণে? তোমালোকে দাবী ধমকি দিবা, বন্দুক লগাই দিবা, দি পেলাই আমাৰ কেণ্ডিডেট বিলাক ৰাতিটোৰ ভিতৰত উঠাই দিবা, আমাৰ জিলা সভাপতিক মাৰপিট কৰিবা। এয়া কি গণতন্ত্ৰৰ কাৰণে শুভ লক্ষণ? এওঁলোকে গণতন্ত্ৰৰ কথা কয়, লাজ পায় এওঁলোকে গণতন্ত্ৰৰ প্ৰত্যেকটো স্তম্ভক মুখিমূৰ কৰাত লাগিছে। বিজেপি দলে ভয় কৰিছে এতিয়া আচলতে সমূহ সমৰত কংগ্ৰেছ দলৰ লগত, সমূহ সমৰত কংগ্ৰেছ নহয়, আচলতে কংগ্ৰেছ হ'ল ৰাইজৰ অন্তৰাত্মাত জ্বলি থকা জুইকুৰাক প্ৰতিনিধিত্ব কৰা দল। এই ৰাইজক যে আমি প্ৰতিনিধিত্ব কৰি এওঁলোকৰ বিৰুদ্ধে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছো, এওঁলোকে ভয় কৰিছে। এই ভয়ৰ কাৰণে এওঁলোকে নিৰ্বাচনত ডাইৰেক্টলি অৱতীৰ্ণ নহৈ পেলাই এনেকুৱা ধৰণৰ ভয় ভাবুকি, প্ৰলোভন, এইবিলাকে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। কিন্তু ইয়াৰ উত্তৰ অহা দিনবিলাকত বিজেপি দলে পাব। আৰু আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছো আকৌ এবাৰ, পুলিচ প্ৰশাসনে যিটো তেওঁলোকৰ পুলিচৰ যিটো মৰ্যাদা বা পুলিচৰ যিটো নীতি নিয়মৰ যিটো কথা থাকে, সেই নীতি নিয়মেৰে পুলিচক ৰাইজে কি আশ্বস্ত কৰিব লাগিব, ৰাইজক আশ্বস্ত কৰা কামবোৰ পুলিচে কৰিব লাগিব। বিজেপিৰ হৈ পেলাই, বিজেপিৰ গুণ্ডাৰ নিচিনা হৈ পেলাই অৱতীৰ্ণ নোহোৱাৰ কাৰণে আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাইছো। নিৰ্বাচন আহি থাকিব, গৈ থাকিব, ইমান কি ভয় খাইছে বিজেপি দল? ইমান ভয় খোৱাৰ কাৰণ কি? ইমান দাদাগিৰি, ইমান গুণ্ডাগুৰি। কৰবাত পুলিচে গৈ পেলাই পিষ্টল তোৱাই পেলাই কৈছে যে কৰবাত আমাৰ মহিলা যদি জিলা পৰিষদৰ প্ৰাৰ্থী আছে, গিৰিয়েকক গৈ পেলাই ঘৈণীয়েক, মানে জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীক, মহিলাগৰাকীক কৈছে
যে আপুনি উইথড্ৰ কৰক, যদি উইথড্ৰ নকৰে তেনেহলে আপোনাৰ স্বামীক আমি এনকাউণ্টাৰ কৰি দিম। এনেকুৱা ধৰণৰ কথাও সিদিনাখন প্ৰদ্যুৎ বৰদলৈয়ে তথ্য সহকাৰে কৈছে। গতিকে এয়া এটা গণতন্ত্ৰৰ কাৰণে ভাবুকি, বিজেপি দলটোৱে গণতন্ত্ৰৰ কাৰণে ভাবুকি, ভাৰতবৰ্ষৰ কাৰণে ভাবুকি। গতিকে এটা নিকা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আমি চাওক, অসমত গোপীনাথ বৰদলৈৰ দিনৰ পৰা তৰুণ গগৈ ছাৰৰ দিনলৈকে কংগ্ৰেছে কি ধৰণে ৰাইজক অসমক প্ৰতিনিধিত্ব কৰিছিলে, ৰাইজক পৰিচালিত কৰিছিলে। ৰাইজৰ ঊৰ্ধ্বত যেতিয়া কোনোবাই নাচিব তেতিয়া কিন্তু গণতন্ত্ৰত সঁচা অৰ্থত ৰাইজে ৰজা। আৰু যেতিয়া ৰাইজৰ কান্ধত উঠি পেলাই ৰাইজৰ ওপৰত তাণ্ডৱ নৃত্য দিব, তেতিয়া কিন্তু ৰাইজে আকৌ চুচৰাই টানি নমায়। পঞ্চায়ত নিৰ্বাচনত মিত্ৰজোঁটৰ কংগ্ৰেছৰ ভূমিকা কেনেকুৱা হ'ব? চব ইতিমধ্যে যোৱাকালি আপোনালোকৰ আগত আমাৰ সন্মানৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই কৈছে, পঞ্চায়ত নিৰ্বাচনত আমি বিভিন্ন ঠাইত স্থান বিশেষে তেনেকুৱা ধৰণৰ আমাৰ মিলা প্ৰীতিৰ কথাবিলাক য'ত আছে আছে, কিন্তু এনেই তৃণমূলত তাৰমানে এইটো তৃণমূল পৰ্যায়ৰ যুঁজ। কংগ্ৰেছ দলৰ তৃণমূল শক্তি, বাকী যিবিলাক দল আছে এই দলবিলাকৰ তৃণমূলৰ শক্তি, আৰু তৃণমূলৰ মানুহবিলাকক লৈ পেলাই এটা দল। কাৰণ তৃণমূলৰ মানুহক আমি আঘাত দিব নোৱাৰো। গতিকে ২৬ৰ নিৰ্বাচনত আমি সকলোৱে একত্ৰিতভাৱে যুঁজ দিয়াৰ মানসিকতাৰে আছো, আৰু এই নিৰ্বাচনতো আমি সকলোৱে বিজেপিক পৰাভূত কৰিব লাগে। আৰু সঁচা অৰ্থত ৰাইজৰ ওপৰত যি এটা মেঘ, কলা মেঘ আৱৰি ধৰিছে, এই কলা মেঘ আঁতৰাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগে। যোৱাকালি যি ঘোষণা পত্ৰটো ৰিলিজ কৰা হ'ল তাতে বহুত প্ৰতিশ্ৰুতি আছে, কিভাৱে কংগ্ৰেছে প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিব পাৰিব নেকি? চব প্ৰতিশ্ৰুতি আৰু কংগ্ৰেছে যি ধৰণে প্ৰতিশ্ৰুতি দিয়ে সেইবোৰ পালন কৰে। এতিয়া ৰাহুল গান্ধী, আপোনালোকে চাব বিভিন্ন ৰাজ্যত আমাৰ যিবিলাক বিধানসভাৰ নিৰ্বাচন হৈছে, আমি যেনেধৰণে প্ৰতিশ্ৰুতি দিছো এনেধৰণে প্ৰতিশ্ৰুতিবিলাক পূৰণ কৰিছো। কৰবাত যদি গেছৰ চিলিণ্ডাৰ 500 টকাত দিম বুলি কৈছো, আমি তেনেধৰণে 500 টকাত দিছো। কৰবাত যদি ইলেক্ট্ৰিচিটি ফ্ৰী দিম বুলি কৈছো, আমি তেনেকে দিছো। কৃষকৰ ঋণ যদি কোনোবা ৰাজ্যত আমি মাফ কৰি দিম বুলি কৈছো, আমি দিছো। গতিকে এনেকুৱা ধৰণৰ কথা আমি যিবোৰ প্ৰতিশ্ৰুতি দিছো, কাৰণ চাওক ভুৱা প্ৰতিশ্ৰুতি, এই 15 লাখ টকা দিম বুলি কৈ পেলাই আজি নিবনুৱাই হাহাকাৰ কৰিছে, পঢ়া শুনা কৰা শিক্ষিত ল'ৰা ছোৱালীয়ে হাহাকাৰ কৰিছে। এনেকুৱা ধৰণৰ ৰাজনীতি কংগ্ৰেছে কৰিব নিবিচাৰে। আৰু আমি মহাত্মা গান্ধীৰ দলৰ সৈনিক, আমি সত্যৰ ওপৰত বিশ্বাস কৰো, অহিংসা নীতিৰ ওপৰত বিশ্বাস কৰো। এই সত্য অহিংসা নীতিৰে আমি ৰাইজৰ হকে কাম কৰাৰ কাৰণে, আৰু আমাৰ যিবোৰ প্ৰতিশ্ৰুতি আমি দলে দিওঁ এই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিবৰ কাৰণে প্ৰত্যেকটো দিনে আমি প্ৰত্যেকজন কৰ্মীয়ে চেষ্টা কৰো। বিজেপি দলৰ নিচিনা নহয় যে কম এটা ৰাইজক ভুৱা সপোন, ভুৱা প্ৰলোভন, ভোটটো লৈ পেলাই তাৰপিছত ৰাইজক পাহৰি যোৱা, এই নীতি কংগ্ৰেছৰ নহয়, এই নীতি কৰে বিজেপি দলে। বিভিন্ন প্ৰসংগলৈ মানে এইবাৰ চিলিণ্ডাৰ তেলৰ পিছত হাইৱেটো ফাষ্টেগ আঁতৰাই পেলাই চৰকাৰে এটা নতুন ছেটেলাইটৰ এটা পদ্ধতি দিব, য'ত প্ৰতি কিলোমিটাৰ পইচা দিব লাগিব। তাৰমানে মহঙা হোৱা এতিয়া এটা ৰাজ্যৰ পৰা আন এটা ৰাজ্যলৈ যোৱা কি হ'ব? ৰাইজে আচলতে এতিয়া মই কংগ্ৰেছ কৰ্মী বুলি কোৱা নাই দেই, মই ৰাইজৰ এজন, অসমৰ এজন অসমীয়া সন্তান। ৰাইজে এতিয়া বিপাঙত পৰিছে বিজেপি চৰকাৰখন আনি। এনে ধৰণেৰে ৰাইজক শোষণ কৰিছে যে প্ৰত্যেকটো দিনে প্ৰতি ঘৰ অসমবাসী বা ৰাজ্যৰ, ভাৰতবৰ্ষৰ প্ৰত্যেকটো ৰাজ্যৰ, আমাৰ ভাৰতবৰ্ষৰ এই ৰাজ্যৰ ব্যক্তিসকলৰ পৰা প্ৰতিটো দিনে শোষণৰ এখন মানে সাম্ৰাজ্য তেওঁলোকে মিলি দিছে। ক'ত শোষণ কৰা নাই আপোনালোকে কওকচোন? আজিৰ মানুহে, আপুনি যে কলে গাড়ী লৈ পেলাই এতিয়া ৰাস্তাত চলাচল কৰিবলৈ এতিয়া মানুহে ভয় কৰিব। কৰৰ ওপৰত কৰ, কৰৰ ওপৰত কৰ, কৰৰ ওপৰত কৰ। ৰাইজে টকা পইচা এইখন চৰকাৰক সকলো পিনৰ পৰা দিছে। বিভিন্ন কৰৰ বোজা ৰাইজে মানি লৈ পেলাই বিনা দ্বিধাই এওঁলোকৰ কৰৰ অত্যাচাৰ মানি লৈ পেলাই ব্ৰিটিছে যি ধৰণে কৰ লগাই মানুহক অত্যাচাৰ কৰিছিলে, এই বিজেপি চৰকাৰৰ তেনেধৰণে অত্যাচাৰ লৈছে। কিন্তু ৰাইজে ইয়াক এই কৰৰ বোজাবিলাক মানি মানি দি গৈ আছে। কিন্তু কিমান দিন দিব? কিমান দিনলৈ দিব? ইমান অত্যাচাৰ ইয়াৰ আগতে কোনোৱে কৰা নাছিল। ব্ৰিটিছে কৰিছিল এসময়ত এনেধৰণৰ অত্যাচাৰ। কৰ কাটল লগাই দিছিল, বাৰীৰ পাণ তামোললৈকে কৰ কাটল লগাই দিছিল। বাৰীৰ পুখুৰীৰ মাছ
ধাননি পথাৰলৈ কৰকাটল লগাই দিছিল। আজি বিজেপি চৰকাৰ সেই ব্ৰিটিছে শোষণ কৰা নীতি লৈ পেলাই আজি বিজেপি চৰকাৰে 2014 চনৰ পৰা আৰু অসমতো এই জাতি মাটি ভেটি কৈ ভুৱা কথা কোৱা 16 মেত বাংলাদেশী টালি টোপোলা লৈ পলাই যাব বুলি কোৱা এইখন চৰকাৰে খালি শোষণৰ নীতি মেলি দিছে। আৰু তাৰ পিছত অসমবাসীৰ ওপৰত কি দিছে? এফালে ৰাইজে হুৰা হুৰে কৰৰ বোজা মূৰৰ ওপৰত বাজি লৈ পেলাই জাপি লৈ পেলাই তেওঁলোকক কৰ দিছে। আৰু তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী বিজেপি চৰকাৰে কি দিছে? ৰাইজৰ ওপৰত ধাৰৰ ওপৰত ধাৰ লৈছে। এফালৰ পৰা ৰাইজৰ কৰ লৈছে, আনফালে ধাৰ লৈ পেলাই ৰাইজৰ ওপৰত আকৌ মাধমাৰ দিছে। এই ধাৰ কোনে মাৰিব? ৰাইজে মাৰিব। ৰাইজে 2026 ৰখি আছে। আৰু এই কাৰণে এওঁলোকে ৰাইজে যে এওঁলোকৰ ওপৰত বিতুষ্ট বিজেপিয়ে গম পায়। আৰু সেই কাৰণে পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে এটা বতাহ ৰাখিবৰ কাৰণে আমাৰ কেণ্ডিডেট বিলাক ভয় ভাবুকি শংকা প্ৰলোভন পুলিচেৰে দাদাগিৰি কৰি পেলাই এই পঞ্চায়ত নিৰ্বাচনত এটা বেলেগ দিশ দেখাব। এতিয়া ৰাইজ কিন্তু সেই আগৰ নিচিনা নাই। কেইটামান টিভি চেনেলৰ মালিকক পকেটত ৰাখি কেইটামান গদি মিডিয়াক ৰাখি পেলাই যদি ৰাইজক মূৰ্খ বনাম বুলি ভাবিছে তেতিয়াহ'লে বেছি দিন নোৱাৰিব। এনেকুৱা বহু মুখ্যমন্ত্ৰী অসমৰ অত্যাচাৰ কৰা মুখ্যমন্ত্ৰী এনেকুৱা বহু মুখ্যমন্ত্ৰী অসমৰ ৰাইজে কিন্তু কংগ্ৰেছ তাহানিও আছিলে, আজিও আছে, ভৱিষ্যতেও ৰাইজৰ লগত থাকিব। আমি অসমবাসীৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ। ধাৰ বুলি কওঁতে মোৰ এটা প্ৰশ্ন অন্তিম প্ৰশ্ন হ'ব যে চৰকাৰে এইবাৰ শাহু বোৱাৰী সন্মিলন বা উৎসৱ পাতিবলৈ লৈছে। কিমান উৎসৱ পাতিব ৰাইজৰ টকা লৈ আৰু এই উৎসৱ বিলাক আচলতে জানে আপোনালোকৰো দায়িত্ব চতুৰ্থ স্তম্ভৰ। এই উৎসৱ বিলাক যে পাতে তাৰ যিটো টকাৰ উৎস সেই উৎসৱলৈ আহে, সেই টকাৰ উৎসবোৰ ক'ত খৰচ হয়, কাৰ পকেটলৈ যায়? এফালে ৰাইজৰ পৰা টকা কৰৰ বোজা, এফালে ধাৰৰ বোজা, আনফালে উৎসৱ পাতি পেলাই ৰাইজক এটা বেলেগ দিশত ৰাখিব যে আমি অসমত বিৰাট শান্তি বিৰাজ কৰিছো, আমাৰ অসমত উৎসৱে উৎসৱ পেটত গাঁঠি দিব লগা হৈছে ৰাইজে। এই যে উৎসৱ বিলাক পাতে, ইয়াৰ আগতে কি পাতিলে? গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰিলে বিহু। সেই বিহু পাতোতে বিহু পাতিলে বিহুৰ মুগাৰ মেখেলা চাদৰ ইত্যাদি হোটেল বিলাকৰ টকা পইচাবোৰ দিলে নে নাই চৰকাৰে? তাৰোপৰি সেই মুগা চাদৰ মেখেলা ইত্যাদি বহু ৰাইজে কয়, শুৱালকুছিৰ ৰাইজে, যে শুৱালকুছিৰটো পাট মুগা উদ্যোগ ধ্বংস হৈ গ'ল, শুৱালকুছিৰ ৰাইজে যে হাবু ডাবু খাইছে। যি শুৱালকুছি লৈ পেলাই অসমৰ ৰাইজ আমি অসমবাসী গৌৰৱ অনুভৱ কৰিছিলো, আজি সেই শুৱালকুছি নোহোৱা হৈ গ'ল। কাৰ প্ৰৰোচনাত, কাৰ পাকচক্ৰত নোহোৱা হৈ গ'ল? এই যে বিহু হৈ গ'ল, ইয়াত আমি গিনিছ ৰেকৰ্ড কৰা বুলি একদম ৰাইজৰ ওচৰত আমি বুকু ফালি কলো, আমি গৌৰৱ কৰা বুলি ভাবিলো, কিন্তু তাৰ আচলতে সেই ধনবিলাক কাৰ পকেটলৈ গৈছে? আজি কেইদিনমান আগত ঝুমুৰ নৃত্য কৰিলে, ভাল কথা, কিন্তু সেই ঝুমুৰ নৃত্যৰ বিনিময়ত আমাৰ টি গাৰ্ডেনৰ আমাৰ ডেকা বন্ধু ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতৰ জীৱন কিমান উন্নতি হ'ল তাৰো উত্তৰ ৰাইজৰ ওচৰত চৰকাৰে দিয়ক। গতিকে এই উৎসৱ পাৰ্বণ কৰি ৰাইজক এটা বেলেগ দুনিয়াত ৰাখিব খোজে। সঁচা অৰ্থত অসম দেশখন কোঙাগৰি গৈ আছে। বিজেপি দলে প্ৰত্যেকটো দিনে শোষণৰ শাসন যন্ত্ৰ অসমৰ ৰাইজৰ ওপৰত চাপি দিছে। Stay informed, stay ahead. News NE 365.